ৰাজপথলৈ ওলাব লাগিব কলিতা জনগোষ্ঠী। কলিতা জনগোষ্ঠীয়ে পাব লাগিব জনজাতিকৰণৰ মৰ্যাদা। সম অধিকাৰ সম মৰ্যাদাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব কলিতা। এই বক্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। কলিতাসকলেও সম বিকাশ সম মৰ্যাদা আৰু সম অধিকাৰ পাব লাগিব। দিলীপ শইকীয়াই কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত ক'বলৈ গৈ কলিতাসকল ৰাজপথলৈ ওলাই আহিব লাগিব বুলি কৈ ক'লে, যাৰ ভোক লাগে সিহে কান্দে। জনজাতিকৰণৰ ভোক যদি কলিতাসকলৰ আছে, কলিতাসকল ওলাই আহিব লাগিব ৰাজপথলৈ। যাৰ ভোক লাগে ইয়ে কান্দে। গতিকে অকমান ৰাজপথত ওলা, কাৰণ যিসকলে পাই আছে তেওঁলোকৰ ৰাজপথত ওলাই আছে। মঞ্চত ভাষণ দিয়াৰ সময়তো দিলীপ শইকীয়াই কৈছে, বিকাশৰ যাত্ৰাত থকা ৰাজ্যখনত সম অধিকাৰ পাব লাগিব কলিতা জনগোষ্ঠীয়ে, সম মৰ্যাদা পাব লাগিব কলিতাই। সকলো জাতি জনগোষ্ঠীৰ সম বিকাশ সম মৰ্যাদা সম অধিকাৰ, তাত কলিতাসকলেও সম বিকাশ সম মৰ্যাদা আৰু সম অধিকাৰ পাব লাগিব। কথা সেইটোৱে। গতিকে সকলোৱে যিটো পাব লাগিব, কলিতাসকলে পাব লাগিব। কলিতাসকল বাহিৰত থাকিলেতো নহ'ব। গতিকে সকলোৱে একলগ হৈ আগবাঢ়ো আহক। সোমবাৰে জালুকবাৰীৰ তেতেলিয়াত কলিতা জনগোষ্ঠী সন্মিলন অসমে বীৰ ভগদত্তৰ মৃত্যুতিথি উপলক্ষে আয়োজন কৰা প্ৰাগজ্যোতিষপুৰ দিৱসত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিহাৰৰ বিধায়ক ইন্দ্ৰজিৎ প্ৰসাদ গুপ্তাৰ সৈতে উপস্থিত থাকি দিলীপ শইকীয়াই কলিতা জনগোষ্ঠীৰ শৌৰ্য-বীৰ্যৰো দিলে উদাহৰণ। ক'লে, শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকন সেনানায়ক, তেখেতক যিসকল সহযোগ কৰিছিল সৈনিক, সেই সৈনিকসকলৰ বেছিভাগেই কামৰূপীয়া বা দৰঙীয়া আমাৰ কলিতা জনগোষ্ঠীৰ লোকসকল আছিল। গতিকে এই ধৰণে আমাৰ যে যুদ্ধ জয় কৰিব পৰা সেই শক্তি সামৰ্থ্য আমাৰ আছে, আৰু বিদেশীক খেদিব পৰা শক্তি সামৰ্থ্য আমাৰ আছে। গতিকে কেতিয়াও বিদেশী বা বহিৰাগত শক্তিৰ তলত আমি শিৰ নত কৰা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰত থকা সময়তে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পুনৰ ক'লে, কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে নিজৰ দায়িত্ব পালন কৰিব শইকীয়াই। প্ৰথমে ৰাজপথলৈ ওলোৱাৰ কথা কোৱা শইকীয়াই অৱশ্যে অলপ পাছতে ক'লে, কলিতা জনগোষ্ঠীক ৰাজপথলৈ ওলোৱাত বাধাও নিদো, উৎসাহো নোযোগাওঁ। কলিতা জনগোষ্ঠীৰ ৰাইজক মই ৰাজপথলৈ ওলাই অহাত না মই বাধা দিব পাৰোঁ, না তেওঁলোকক মই উৎসাহিত কৰিব পাৰোঁ। কিন্তু কলিতা জনগোষ্ঠী একত্ৰিতভাৱে আমি অসমখনৰ নিৰ্মাণ প্ৰক্ৰিয়াত যাতে তেওঁলোকে সমানে অংশীদাৰিত্ব পাব পাৰে, সমানে অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে আমাৰ আহ্বান থাকিব। গতিকে এই যিটো দাবী তেখেতসকলৰ, এই দাবীটোৰ প্ৰতি কলিতা জনগোষ্ঠীৰ সকলোৰে সমৰ্থন আছে। আপোনাৰ দায়িত্ব আছে, কিন্তু নিশ্চিতভাৱে মই যিখিনি মোৰ দায়িত্ব আছে সেই দায়িত্বখিনি মই পালন কৰিম। জালুকবাৰীৰ পৰা হিৰুল হকৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।